দাদা ভগ্নী কি হয়েছে তুই আজ কিছুদিন ওর পরাময় তো করিস নিরীক্ষণ মনের চঞ্চলতা দেখিস তোর প্রাণত চঞ্চলতা নহয় দাদা, এয়া তোমাৰ মাথো ভ্ৰান্ত ধাৰণা। থাকোঁতে একাকী অৱস্থাত মই কাম্য কৰিছো অচন্ত পশু পক্ষীৰ সৈতে মনৰ ভাৱ মই কৰিছো প্ৰকাশ। উঠিছে শিশৰৰ সৈতে গঢ়িবৰ আত্মিক সম্পৰ্ক। কিন্তু ভগ্নী রাক্ষস জাত আমি দাদা দয়া মায়া স্নেহ মমতাক নিদিবি পশ্চয় দাদা হত্যা করি তপ্ত রক্ত প্রাণ করা মাথো উদ্দেশ্য আমার। দাদা তুমি মই আছো মানে জগতত প্ৰাণী সমুদায় সকলোকে ঈশ্বৰে সৃজন কৰিছে। তেনেস্থলত প্ৰাণী হত্যা কৰিবলৈ কপি নুঠেনে তোমাৰ হৃদয় এবাৰ? যুক্তি তর্ক নকরবি মূর সন্মুখত দাদা কাম্যকর কোন মূর সন্মুখত নকরে যুক্তি তর্ক। আর ভগ্নী বলি তুই নকরিম ক্ষমা। ক্ষমা কৰিবা দাদা। কোন ভগ্নী দাদা আজ ভক্ষণ কৰিবলৈ একো খাদ্য নাই মোৰ মোৰ শৰীৰ লাগিছে অস্থিৰ। দাদা। যা এতে জীৱ হত্যা কৰি মোক কৰ অৰ্পণ। দাদা এই যে অসম্ভৱ দাদা, আৰু মই কিমান নিৰীহ প্ৰাণীক হত্যা কৰিম? দাদা ময়োতো নাৰী, মোৰোতো আছে এখন পবিত্ৰ অন্তৰ। যদিও তোমাৰ আশ্ৰয়ত লালিত পালিত তোমাৰ আজ্ঞা মানি কৰি গৈছো এটি প্ৰাণী হত্যা। দাদা সিহঁতৰ আৰ্তনাদ মই শুনিছো দাদা। তোমাৰ মোৰ দৰে যদি সিহঁতে ক'ব পাৰিলেহেঁতেন কি ক'লেহেঁতেন জানা দাদা? মোক মোক হত্যা নকৰিবা, মোক হত্যা কৰিলে মোৰ আইজনীয়ে বৰ কষ্ট পাব। দাদা ইছে বৰ ভয়ানক দাদা, মই নোৱাৰো। প্ৰতিবাদ নকৰিবি তই। দাদা প্ৰতিবাদ কৰা নাই। তোমাৰ অনুপস্থিতিত এইমাত্ৰ যিখন হাতেৰে মই হৰিণ পোৱালিটোক কৰিছিলো মৰম, আকৌ সেইখন হাতেৰে তাক মই কৰিব লাগিব হত্যা। তই হত্যা কৰিব লাগিব। দাদা হত্যা কৰি তাৰ কেঁচা তেজ মুক্তে মই কৰো ভক্ষণ। দাদা তুমি মোক ইমান কষ্ট দিয়াতকৈ সৰুতে কিয় ডিঙি চেপি মাৰি নেপেলালা? তাকেই কৰিলোহেঁতেন। দাদা তোক হত্যা কৰাহেঁতেন, দাদা কোনে মোক পৰিচৰ্যা কৰিলেহেঁতেন। দাদা কেৱল তোক মোৰ স্বাৰ্থৰ বাবে জীয়াই ৰাখিলো। দাদা কোন হিড়িম্ব তৰ্ক যুদ্ধ বন্ধ কৰ। দাদা ল এই ধনু ভিতৰত আছে বন, মুহূৰ্ততে আনি দে মোক তপ্ত ৰক্ত শীতল কৰ মোৰ প্ৰাণ। দাদা সঁচাকৈ তুমি বৰ অবুজন দাদা। হিড়িম্ব নাৰীৰ ব্যথা ভৰা কৰুণ বেদনা তুমি অকণো নুবুজাও দাদা, তুমি অকণো নুবুজা। হিড়িম্ব পিতা আৰু আই থকাহেঁতেন নাপালোহেঁতেন ইমান কষ্ট। আজিহে বুজি পাইছো পিতা মাতাৰ অনুভৱ দাদা। আজিহে বুজি পাইছো পিতা মাতাৰ অনুভৱ। হিড়িম্ব কৈছো দাদা পিতা। হিড়িম্ব নারীর চরিত্র বুঝা বৰ কঠিন। যাও যাও মই আঁতৰৰ পৰা লক্ষ্য কৰো হিড়িম্বাক গৈছে নে নাই তাই চিকাৰৰ বাবে।